Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami start koribole goi asu high secondary second year or prothom chapter to hetu hol sexual reproduction in flowering plants. Ei chapter to botany part aru ei chapter to birate important for your NEET, for CUET plus tumolokor boards or karone. Okay, আজি ক্লাছত আমি কি শিকিম আজি ক্লাছত কিছুমান বেসিক কনসেপ্ট আমি বিল্ড কৰিম প্লান্টছৰ ওপৰত প্লান্টৰ সেক্সুয়াল ৰিপ্ৰডাকচনৰ ওপৰত প্লাস আমি এটা ওভাৰভিউ লওঁ যে এই যোনটো চ্যাপ্টাৰ আছে এই চ্যাপ্টাৰত আমি কি কি ডিসকাস কৰিম ওকে সো লেটস স্টার্ট দা চ্যাপ্টাৰ উইথ দা নেম আমি নামটো দি স্টার্ট কৰো সো নামটো তোমালোকে এটা ইম্পৰ্টেন্ট শব্দ দেখা পাইছা হেতু হল সেক্সুয়াল ৰিপ্ৰডাকচন মই জানো সেক্সুয়াল নামটো শুনা লগে লগে বহুতে ষ্টুডেন্টছে অলপ লাস কৰে হনে মই ক্লাছটো যেতিয়া পঢ়াই থাকো তেতিয়া ষ্টুডেন্টস বিলাক অলপ অখজ হৈ যায় অখজ মানে আনইজি ফিল কৰে হনে কমফৰ্টেবল নহয় বাট এজ এ সায়েন্স ষ্টুডেন্ট মই তোমালোকক কওঁ এজ এ সায়েন্স ষ্টুডেন্ট তোমালোকে সেই আনইজিনেস টু এৰিব লাগিব আৰু তোমালোকে মোৰ ওপেন হ'ব লাগিব যে কি বস্তুটো বুজাবলৈ চেষ্টা কৰি আছে ছাৰহতে হয়নে আমাৰ আগৰ পৰাই আহিছে যে আমাৰ যেতিয়া স্কুলত আছিল আমি তে সেক্সুয়াল ৰিপ্ৰডাকচন পাৰ্ট টু হিউম্যান হক বা প্লান্টছৰ ক্ষেত্ৰত হক এইবিলাক চ্যাপ্টাৰ স্কিপ কৰা হয় হয়নে ভালকে ডিটেইলছত পঢ়ুৱা নহয় আৰু সেই কাৰণে ষ্টুডেন্টস বিলাকে ভালকে গমো নাপায় এটা টেবু থাকে যে কিহৰ কথানো পাতিব ও মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ কথা পাতি আছে টেস্টিছৰ কথা পাতি আছে ওভাৰিছৰ কথা পাতি আছে হি হয়নে সেই এটা আনইজি মহল মানে অলপ ভাল নালাগা এটা মহল ক্ৰিয়েট হৈ যায় গুটে ক্লাছটোত তো সেইবিলাক আমি অতিক্ৰম কৰি পেলাই এটা ওপেন মাইন্ড লৈ বস্তুখিনি ধুনিয়াকে কনসেপ্টখিনি বিল্ড কৰিব লাগিব যাতে আমাৰ পিছলে বস্তুবিলাক সহজ হৈ যায় আৰু বহুত মিসকনসেপচন যোনবিলাক আমাৰ মিস আন্ডাৰষ্টেণ্ডিং আছে সেক্সুয়াল ৰিপ্ৰডাকচনৰ ওপৰত সেইখিনি যাতে আমাৰ ক্লিয়াৰ হৈ যাওক আমি সেক্সুয়াল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টছ ডিসকাস কৰি আছো নেক্সট আমি সেক্সুয়াল ৰিপ্ৰডাকচন ইন হিউম্যানছও ডিসকাস কৰিম ওকে সো সেইখিনি বস্তুলে আমি এতিয়াৰ পৰা আমাৰ যদি বস্তুবিলাক কনসেপ্টছ কিছুমান মিসকনসেপচন কিছুমান যোনবিলাক আছে সেইবিলাক যদি ক্লিয়াৰ নহয় আমাৰ পিছলে লাইফৰ কাৰণে বহুতো প্ৰবলেম হৈ থাকে ওকে সো লেটস ক্লিয়াৰ the main word sexual reproduction মানে কি তো sexual reproduction মানে কোৱা লগে লগে আমি বুজিব লাগিব যে sexual reproduction ত দুটা পাৰ্টনাৰ ইনভলভ হৈ থাকিব লাগিব এটা হল মেল পাৰ্টনাৰ এটা হল ফিমেল মানে sexual reproduction কৰিবলৈ আমাক কি লাগিব মেল আৰু ফিমেল অৰ্গানিজম দুটা লাগিবই তেতিয়াহে sexual reproduction আমি কৰিব পাৰিম আমাৰ স্যাৰ আৰু বেলেগ টাইপৰ ৰিপ্ৰডাকচন আছে নেকি আছে হেতু হল এসেক্সুয়াল ৰিপ্ৰডাকচন তোমাক মেল আৰু ফিমেল বুলি বেলেগ বেলেগ নালাগে এটা অৰ্গানিজমে হেহতৰ হয়তো আধা বডি পাৰ্ট কাটি পেলাই সেই বডি পাৰ্টটোৰ পৰা গুটে অৰ্গানিজমটো বনিব পাৰে যেনেকৈ আমি বাডিং দেখো ইষ্টৰ ক্ষেত্ৰত আমি যেনেকৈ বাইনাৰী ফিউশন দেখো ব্যাকটেৰিয়া কিছুমানৰ ক্ষেত্ৰত সো হেহতৰ ৰিপ্ৰডাকচন টু কেনেকুৱা হয় এসেক্সুয়াল মানে মেল আৰু ফিমেল অৰ্গানিজম ইনভলভ হৈ নাথাকে পাৰ্টনাৰ নালাগে হেতক উইদাউট এনি sexual gamete without any sex organ হেহতে কি কৰিব পাৰে ৰিপ্ৰডাকচন কৰিব পাৰে আৰু হেতুক আমি কি বুলি কওঁ asexual reproduction স্যাৰ বুজি পালো মজাকে এতিয়া আমাক সেক্সুয়াল ৰিপ্ৰডাকচনৰ কথাখিনি ফোকাস হলে আহক মই প্ৰথম কথা কি কলো যে সেক্সুয়াল ৰিপ্ৰডাকচন হ'বলে হলে দুটা বস্তু লাগিব এটা হল মেল এটা হল ফিমেল ওকে এজনী হল ফিমেল সো মেলে কি কৰিব মেলে ফাইনালি মেল গেমেট বিলাক বনাব মেল গেমেট বিলাক বনাব আৰু ফিমেলে কি কৰিব ফিমেল গেমেট বিলাক বনাব ইয়েস গম পাইছো স্যাৰ ফিমেল গেমেট বিলাক বনাব আৰু মেল আৰু ফিমেল গেমেটৰ কি হ'ব মিলন হ'ব ফিউজন হ'ব ফাৰ্টিলাইজেশন হ'ব আৰু সেই ফাৰ্টিলাইজেশনৰ ফলত কি হ'ব কি বনিব জাইগোট বনিব আৰু এই জাইগোটটোৰ পৰা ফাইনালি কি বনিব নতুন অৰ্গানিজম বনিব নতুন ইন্ডিভিজুৱেল এটা বনিব আৰু আমাৰ ৰিপ্ৰডাকচনটো কমপ্লিট হ'ব এটা জেনাৰেশনৰ পৰা আনটো জেনাৰেশন নতুন নতুন ইন্ডিভিজুৱেল বনি গৈ থাকিব সো এটোৱে হল সেক্সুয়াল ৰিপ্ৰডাকচনৰ প্ৰসেস তো সেক্সুয়াল ৰিপ্ৰডাকচনৰ আল্টিমেট এইমটো কি বুলি ভাবা মই যদি কওঁ প্লান্টৰ ক্ষেত্ৰত যেহেতু আমি প্লান্টত এতিয়া ফোকাস কৰি আছো ফ্লাৱাৰিং প্লান্টছৰ ওপৰত ফোকাস কৰি আছো মই যদি কওঁ সেক্সুয়াল ৰিপ্ৰডাকচনৰ আল্টিমেট এইমটো কি হোৱাট ইজ দা আল্টিমেট এইম সো মই যদি আল্টিমেট এইমটো কথা কওঁ যে প্লান্টত সেক্সুয়াল ৰিপ্ৰডাকচনে কি কৰিবলৈ চেষ্টা কৰি আছে So ultimate aim to whole production of seed and production of fruit. হয় নহয় তো sexual reproduction কৰাৰ মেইন উদ্দেশ্যটো কি কৰা মেইন উদ্দেশ্যটো হল আমি যাতে প্লান্টৰ
গছৰ গুটিটো বনাব পাৰো আৰু গছৰ গুটিটোত কি লুকাই আছে গছৰ গুটিটোত মেইন সেই এমব্ৰিঅটো লুকাই থাকিব সেই জাইগটটো লুকাই থাকিব যোনটো এনেকি গছৰ গুটিটো অংকুৰিত হৈ পিছত আকৌ সেই ধৰণৰ গছে বনাব ইয়েস সো মানে বাচ্চাটো লুকাই থাকিব ক'ত সিডত আৰু সেক্সুৱেল ৰিপ্ৰডাকচনৰ আল্টিমেট এইমটো হ'ল সিড প্ৰডাকচন ওকে স্যাৰ এইখিনি ধুনিয়াকৈ বুজি পাইছো সেক্সুৱেল ৰিপ্ৰডাকচনৰ কথা আৰু বেসিক কনসেপ্ট কিছুমান আমি ডিটেইলছত ডিসকাস কৰিম এইটো শব্দটো আমি ডিটেইলছত আৰু যাম আৰু এটা শব্দ দেখিছা ইয়াতে হেতু হ'ল ফ্লাৱাৰিং প্লান্টস তো আমি যে এই চ্যাপ্টাৰটো পঢ়িবলৈ গৈ আছো এই চ্যাপ্টাৰটো আমি মেইনলি ফোকাস ক'ত কৰিম ফ্লাৱাৰিং প্লান্টস বিলাকৰ ওপৰত ফোকাস কৰিম ফ্লাৱাৰিং প্লান্টস মানে কাৰ কথা পাতি আছো আমি এনজিওস্পাৰ্ম ফ্যামিলিটোৰ কথা পাতি আছো এনজিওস্পাৰ্ম প্লান্টৰ যোনটো এনজিওস্পাৰ্মৰ গ্ৰুপ সেই গ্ৰুপটোৰ কথা পাতি আছো আমি যদি প্লান্ট কিংডমটো চাও আমি বায়োলজিক্যাল ক্লাসিফিকেশনত ফার্স্ট ইয়াৰত ডিসকাস কৰিছিলো হয়নে আমি যদি ফার্স্ট ইয়াৰৰ প্লান্ট কিংডমৰ বায়োলজিক্যাল ক্লাসিফিকেশন চাও সো প্লান্ট কিংডমত আমি কি পাইছিলো মনত আছে তোমালোকৰ আমি পাঁচটা গ্ৰুপ পাইছিলো এটা হ'ল এলগি একেবাৰে সৰু প্লান্টস বিলাক তাৰ পিছত লাহেকে ব্ৰায়োফাইটস বিলাক এলগিৰ পৰা যোনবিলাক ইভলভ হৈ ব্ৰায়োফাইট পাইছিলো তাৰ পিছত আমি টেৰিডোফাইটৰ কথা ডিসকাস কৰিছিলো টেৰিডোফাইট তাৰ পিছত আমি পাম জিমনোস্পাৰ্মস হয়নে জিমনোস্পাৰ্মস যাৰ নেকি নেকেড সিডস বিলাক আছে আৰু ফাইনালি আমি কি পঢ়িব লাগে এনজিওস্পাৰ্মছৰ কথা পঢ়িব লাগে এতে এই পাঁচটা গ্ৰুপৰ যদি কথা পাতো 1 2 3 4 5 এই পাঁচটা গ্ৰুপৰ যদি কথা পাতো এই গ্ৰুপ কিটাৰ ভিতৰত সবতকে ইভলভ গ্ৰুপ মানে সবতকে এডভান্স গ্ৰুপ কোনটো সবতকে এডভান্স গ্ৰুপটো হ'ল আমাৰ এই এনজিওস্পাৰ্মৰ গ্ৰুপটো সবতকে এডভান্স গ্ৰুপটো হ'ল আমাৰ এনজিওস্পাৰ্মৰ গ্ৰুপ মোস্ট এডভান্সড গ্ৰুপ প্লান্টৰ ভিতৰত মোস্ট এডভান্স ফ্যামিলি বা মোস্ট এডভান্স গ্ৰুপ আৰু এই এনজিওস্পাৰ্ম ফ্যামিলিটো কিয় ইমান এডভান্স বিকজ এহেতৰ হে ফ্লাৱাৰ কৰা কেপাসিটি আছে এহেতে হে ফ্লাৱাৰ বনাব পাৰে বুজিছানে সো আউট অফ অল দিস গ্ৰুপস এলগি ব্ৰায়োফাইট টেৰিডোফাইট জিমনোস্পাৰ্ম আমাৰ ফ্লাৱাৰ কোড দেখিবলৈ পাও অনলি in the angiosperm মানে হল জুনে ফ্লাৱাৰ বনাব পাৰে yes so এই যে স্লাইডখনত যে তোমাৰ জবা ফুলৰ দুটা ফুল দেখাইছো এই জবা গছডাল জবা ফুলৰ গছডাল এই জবা ফুল গছডাল কোনটো গ্ৰুপৰ আন্ডাৰত পৰিব এনজিওস্পাৰ্ম গ্ৰুপৰ আন্ডাৰত পৰিব বাহিৰত যদি তোমালোকে চোৱা এতিয়া গছ বিলাকত যোন গছত ফুল লাগে সেইবিলাক এনজিওস্পাৰ্ম গ্ৰুপৰ প্লান্টস বিলাক বুজিছানে আৰু these are the most advanced group so etia chapter to sexual reproduction in flowering plants or je kotha pati asu ami kar kotha pati asu ami only angiosperm or the focus kori asu ami algid focus kori asu niki nai ami sexual reproduction algid nai poha bryophyte poha nai pteridophyte to poha nai ami gymnosperm or discuss no koru ami kar kotha discuss kori asu etu chapter ot amar full focus kot thakibo sexual reproduction in angiosperm sexual reproduction in flowering plants bilakot kenekeno sexual reproduction hoy hetu kotha ami details ot discuss koru now let's build some concept eta kisuman ami concept build koru sir concept or bitot main point to ahibo tumi jodi swa sexual reproduction ami jodi kotha kau when we talk about sexual reproduction prothom kothai amar dimagot ki thakibo lage sexual reproduction or karone duta bostu lagibo eta hol male eta hol female lagibo yes এটা এই বস্তুটোকে যদি মই হিউম্যানছৰ লগত ৰিলেট কৰি চাও এক্সাম্পল দি ৰিলেট কৰি পেলাই পঢ়িবলৈ চাও তোমালোকৰ বস্তুবিলাক ক্লিয়াৰ হৈ আহিব সোৱা দে সো মেল আৰু ফিমেল আমি দুটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ লাগিব বা দুটা অৰ্গানিজম মেল আৰু ফিমেল লাগিবই সেক্সুৱেল ৰিপ্ৰডাকচনৰ কাৰণে আৰু এই মেলটোৱে কি কৰিব মেলটোৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এটা আছে yes মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এটা থাকিব আৰু ফিমেল জনিৰ কি থাকিব ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ থাকিব yes ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ থাকিব বুজিছো আৰু এই মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি আমি কি কৰো যে এটো মেল এটো ফিমেল মই যদি তোমাক চাও তোমাৰ কথা কও তুমি যদি এটা মেল মই ডাইৰেক্টলি কব পাৰো যে তুমি এটা মেল কিয় বিকজ তোমাৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো বেলেগ আৰু যদি তুমি এজনী ফিমেলে মুখ চাই আছা ফিমেল বুলি তোমাক কিয় কব পাৰিছো বিকজ তোমাৰ ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বিলাকে বেলেগ আৰু প্লাস ইয়াৰ লগতে কিছুমান বেলেগ ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স মেল আৰু ফিমেলৰ কমপ্লিটলি বেলেগ কন্ট্ৰাস্টিং হেবিলাক আমি অলৰেডি ডিসকাস কৰিছো হয়নে হিউম্যান ফিজিওলজি এতিয়া যেতিয়া আমি কথা পাতো প্লান্ট এডালৰ ক্ষেত্ৰত ধ্যান দিবা দেই খুব ইন্টাৰেষ্টিং কনসেপ্ট মই যদি এটা কথা পাতো প্লান্ট এডালৰ ক্ষেত্ৰত ওকে দিস ইজ এ প্লান্ট এতিয়া এই প্লান্টডালক তুমি চাই পেলাই ওপৰেদি চাই পেলাই
তুমি ক'ব পাৰিবানে যে এডাল প্লান্টছ আৰ মেল প্লান্ট আৰু ইডাল বেলেগ এডাল প্লান্ট যদি কথা কওঁ এডাল প্লান্ট ফিমেল প্লান্ট তুমি ক'ব পাৰিবা নেকি নোৱাৰা কেতিয়াও ক'ব নোৱাৰা কিয় বিকজ প্লান্ট বিলাকৰ আমি ডাইৰেক্টলি মেল আৰু ফিমেল এনেকৈ ডিষ্টিংগুইছ কৰিব নোৱাৰো প্লান্ট বিলাকৰ তেতিয়াহ'লে ছাৰ মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰবিলাক ক'ত পায় ছাৰ সো আমি কি কৈছো যে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰবিলাক পাওঁ আমি ডাইৰেক্টলি ফুলত যোনবিলাক ফ্লাৱাৰ থাকিব প্লান্ট বিলাকত হয়নে যোনবিলাক ফ্লাৱাৰ থাকে এই ফ্লাৱাৰ বিলাকতে একেলগে most of the প্লান্টত মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ একেলগে থাকে মই যদি মানে এই প্লান্টৰ মানে ফুল এটা উলাই আনো মই যদি ফুল এটা উলাই আনো তো ফুলতে মই মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰো পাম যোনবিলাক হল ষ্টেমেন আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰো পাম যোনবিলাক হল পিষ্টিল সো ষ্টেমেন টু হল মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু পিষ্টিল টু হল ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আৰু এই ফ্লাৱাৰ বিলাকতে প্ৰত্যেকটো ফ্লাৱাৰত most of the প্লান্টত প্ৰত্যেকটো ফ্লাৱাৰত মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ একেলগে থাকে সেই কাৰণে সেইবিলাকক কওঁ আমি বাইসেক্সুৱেল ফ্লাৱাৰ দে আৰ বাইসেক্সুৱেল ফ্লাৱাৰ but এনেকুৱাও কিছুমান প্লান্টছ আছে যোনবিলাক প্লান্টছত অকল এটা ধৰণৰহে ফ্লাৱাৰ পোৱা যায় গম পাইছেনে মানে ফৰ এক্সাম্পল এডাল বেলেগ প্লান্ট যোনবিলাক প্লান্টছত অকল যোনবিলাক ফ্লাৱাৰ আছে সেইবিলাকত মেল ৰিপ্ৰডাক্টিভ পাৰ্ট বিলাকহে পোৱা যাব মেল ৰিপ্ৰডাক্টিভ মানে ষ্টেমেন্স বিলাক পোৱা যাব অকল বুজি পাইছা সো হেনেকুৱা প্লান্টছৰো বেলেগ এটা নাম আছে সেইবিলাক ফ্লাৱাৰ্ছ বিলাক য'ত সিম্পল অকল এটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ পোৱা যায় সেইবিলাকক কি বুলি কওঁ আমি ইউনিসেক্সুৱেল ফ্লাৱাৰ তো ইয়াৰ কনসেপ্টলৈ আহিম কিন্তু মই এপিনে তোমালোকৰ হিউমেন্সৰ লগত অলপ ৰিলেট কৰি বস্তুবিলাক কনসেপ্টবিলাক ক্লিয়াৰ কৰিব চাওঁ সো মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ যদি কথা পাতো স্যাৰ যদি হিউমেন্সৰ ক্ষেত্ৰত কওঁ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো কি হ'ব টেস্টিছ হ'ব আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো কি হ'ব এটো হ'ব ওভেৰিজ বুজিলো স্যাৰ নেক্সট এই মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোত কি বনিয়া স্যাৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোত বনিব স্পাৰ্মছ বিলাক হয়নে স্পাৰ্মছ বিলাক বনিব যোনটো নেকি আমাৰ মেল গেমেট হয়নে আৰু ওভাৰিজত কি বনিব স্যাৰ ওভাৰিজত বনিব এগ যোনটো নেকি হল আমাৰ ফিমেল গেমেট তাৰপিছত মেল আৰু ফিমেল লগ লাগিব আৰু ফাইনালি কি হ'ব জাইগোট বনিবলা ইয়াৰ ধুনিয়াকে ৰিপ্ৰডাকশন কমপ্লিট হ'ব বেবি এটা বনিব মেলৰ ক্ষেত্ৰত বাট এই বস্তুটোৱে যদি আমি এটা প্লান্টছৰ কথা ডিসকাস কৰো তো টেস্টিছ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো যোনটো আমাৰ প্লান্টৰ ক্ষেত্ৰত যদি আমি কথা পাতো প্লান্টছৰ ইন কেস অফ প্লান্টছ তো মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ নাম কি ষ্টেমেন বুজিলা ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ নাম কি পিষ্টিল আমি এটা ডিটেইলছ পঢ়িম আজি ফ্লাৱাৰৰ বিষয়ে ডিটেইলছ পঢ়িম ওকে তো পিষ্টিল টেস্টিছ নহয় প্লান্টৰ ক্ষেত্ৰত ক'লে মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো কি সো মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ যদি কথা পাতো দিস ইজ ষ্টেমেন আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো কি পিষ্টিল আৰু ষ্টেমেনত কি বনিব আমাৰ মেল গেমেটটো বনিব ফাইনালি আৰু পিষ্টিলত কি বনিব আমাৰ ফিমেল গেমেট বা এগটো বনিব আৰু এই দুটা মিলন হ'ব আৰু কি বনাব ফাইনালি সিডলে ৰূপান্তৰিত হ'ব তাৰপিছত ফাইনালি ফ্ৰুট বনাব ওকে তো দিস ইজ দা কনসেপ্ট আমি ৰিলেট কৰি পঢ়িবলৈ চালো নাও মই যে এটা কথা কলো তোমালোকক যে আমি প্লান্টছৰ ক্ষেত্ৰত যদি চাওঁ প্লান্টছৰ ক্ষেত্ৰত আমাৰ দুটা ধৰণৰ প্লান্টছ মেইনলি দেখা পাওঁ মই এডাল প্লান্ট ৰাখিছো হয়নে সো এডাল প্লান্ট তুমি মেল নে ফিমেল ক'ব নোৱাৰা কিয় বিকজ ইয়াত তোমাৰ দেখিবলৈ বেলেগ প্লান্টছ বিলাক বেলেগ দেখিবলৈ নহয় মেল প্লান্ট বেলেগ কেনে থাকে ফিমেল প্লান্ট বেলেগকে তুমি চাই পেলাই ক'ব নোৱাৰা কিন্তু আমি কেনেকৈ কম যে এডাল মেল প্লান্ট বা ফিমেল প্লান্ট বেসড অন দা ফ্লাৱাৰ দ্যাট ইট হ্যাজ বেসড অন দা ফ্লাৱাৰ এই প্লান্টডালৰ গাত কেনেকুৱা ধৰণৰ ফ্লাৱাৰ লাগি থাকে সেইটো ওপৰত ডিপেন্ড কৰি আমি কনসিডাৰ কৰিম যে এডাল মেল প্লান্ট এডাল ফিমেল প্লান্ট বা এডাল বাইসেক্সুৱেল প্লান্ট মই কি কৈছো মোস্ট অফ দা প্লান্ট মই ফৰ এক্সাম্পল এডালৰ এটা ফ্লাৱাৰ ৰাখিছো এই ফ্লাৱাৰটো মই যদি উলিয়াই আনো তেতিয়া কেনেকুৱা পাবা এই ফ্লাৱাৰটো বেলেগ ষ্ট্ৰাকচাৰ পাবা সো এটো হল থ্যালেমাস ফ্লাৱাৰৰ বেলেগ ষ্ট্ৰাকচাৰ আছে থ্যালেমাস এডাল হল পেডিসেল ফ্লাৱাৰ ঠাৰিডাল তাৰপিছত তুমি কি পাবা পাহিবিলাক পিটেলছ হয়নে তাৰপিছত তোমালোকে ইয়াত পাবা মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এইবিলাক হল মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ যাক আমি কি বুলি কওঁ ষ্টেমেন বুলি আৰু ফাইনালি এটো হল একেবাৰে ভিতৰত নে কি থাকিব পিষ্টিল
সো মই যদি কি কৈছো এই প্লান্টডালৰ ফ্লাৱাৰত কি আছে ষ্টেমেনো আছে স্পেলিংটো যদি চাওঁ ভালকে মই যদি কওঁ এই প্লান্টডালত ইয়াত কি আছে ষ্টেমেন আছে যোনটো মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু এই ফ্লাৱাৰটোত কি আছে পিষ্টিলো আছে যোনটো নেকি হল ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট ইয়েস সো মানে কি এই ফ্লাৱাৰটোত দুইটা ষ্ট্ৰাকচাৰ প্ৰেজেন্ট আছে মেল আৰু ফিমেল দুইটা ষ্ট্ৰাকচাৰ প্ৰেজেন্ট আছে আৰু সেই কাৰণে ইয়াক আমি কি বুলি কওঁ বাইসেক্সুৱেল ফ্লাৱাৰ তো এডাল প্লান্টে কি মতা নে মাইকী প্লান্ট এডাল প্লান্ট মতাও নহয় মাইকী নহয় এটো এটা বাইসেক্সুৱেল প্লান্ট হয়নে সো বাইসেক্সুৱেল প্লান্ট যোনলা বাইসেক্সুৱেল ফ্লাৱাৰ হয় সেই বাইসেক্সুৱেল ফ্লাৱাৰ থকা প্লান্ট বিলাকক আমি এটা স্পেশাল নাম দিও স্পেশাল নামটো হল মনোচিয়াছ ধ্যান দিবা দে এইবিলাক কনসেপ্ট খেলিমেলি নকৰিবা মই কি কৈছো মই এডাল প্লান্ট মোৰ প্লান্টত মোৰ গাত মানে মই এডাল যদি মনোচিয়াছ প্লান্ট হওঁ মোৰ প্লান্টত যোনবিলাক ফুল আছে সেই ফুলত কি আছে মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰও আছে আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰও আছে সো মই অকলে কাফি হয় নে নহয় সেক্সুৱেল ৰিপ্ৰডাকশন কৰিবলৈ মই অকলে কাফি হয় নে মই নিজে অকলে কাফি নে এটা মানুহে কাফি নে ইয়েস মই কাফি এটা মানুহে কাফি কাৰণ মোৰ গাত কি আছে মেল আৰু ফিমেল দুইটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আছে মই নিজে সেক্সুৱেল ৰিপ্ৰডাকশন ফাৰ্টিলাইজেশ্যন কৰি পেলাই যেহেতু মোৰ মেল আৰু ফিমেল দুইটা আছে মই ফাৰ্টিলাইজেশ্যন কৰিব পাৰো সেক্সুৱেল ৰিপ্ৰডাকশন মই অকলে কৰিব পাৰিম সো মোৰ নামটো কি বুলি কৈছো মই মনোচিয়াছ বুলি কৈছো মনো মানে এটা সিঙ্গল এটাই কাফি কিন্তু এনেকুৱা বহুত প্লান্ট আছে ধ্যান দিবা এতিয়া মই বেলেগ পিনে আহিছো এনেকুৱা বহুত প্লান্ট আছে ফৰ এক্সাম্পল এডাল প্লান্টৰ যোনবিলাক ফ্লাৱাৰ আছে ফৰ এক্সাম্পল এডাল প্লান্টত যোনবিলাক ফ্লাৱাৰ আছে ইয়াত অকল ষ্টেমেন বিলাক আছে আকৌ সেম প্লান্টৰ এনেকুৱা কিছুমান প্লান্ট আছে সেম স্পেচিছৰ এনেকুৱা কিছুমান প্লান্ট আছে যোনবিলাক ফ্লাৱাৰত অকল কি আছে পিষ্টিল বিলাক আছে বুজি পাইছানে সো এই প্লান্টৰ অকল পিষ্টিল থকা ফ্লাৱাৰ্স বিলাক থাকিব আকৌ এডাল প্লান্টৰে বেলেগ এডাল প্লান্টত কি থাকিব অকল ষ্টেমেন থকা ফ্লাৱাৰ বিলাক থাকিব সো এইবিলাক প্লান্ট কি দে আৰ ইউনিসেক্সুৱেল প্লান্ট হয়নে ইউনিসেক্সুৱেল ফ্লাৱাৰ্স it has got unisexual flower etu unisexual বুইছানে সো ধ্যান দিবা এতিয়া যদি এহেতে সেক্সুৱেল ৰিপ্ৰডাকশন কৰিবলৈ হয় if they want to do sexual reproduction কৰিবলৈ এহেতক কেডাল প্লান্ট লাগিব দুডাল প্লান্ট লাগিব নাই কনসেপ্টটো বুজিবা দেই সো এহেত যেহেতু বেলেগ প্লান্ট এহেতৰ প্ৰত্যেকডাল প্লান্টৰ গাত বেলেগ ৰিপ্ৰডাক্টিভ পাৰ্টস এটাই আছে এডাল প্লান্টটো ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ থকা ফ্লাৱাৰ এটাই আছে ইডাল প্লান্টটো ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ থকা ফ্লাৱাৰ এটাই আছে মানে ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ মই কেনেকৈ বুজাই আছো মই কি কৈছো ইপিনে আহা এইটো সাইডে কি হৈছে ঘটনাটো যে এডাল প্লান্টত অকল এটা ধৰণৰ ফ্লাৱাৰ আছে যোনবিলাক ফ্লাৱাৰত অকল ষ্টেমেন আছে আকৌ এডাল প্লান্টত একটা স্পিচিছৰ প্লান্টত এনেকুৱা কিছুমান প্লান্ট আছে যোনবিলাক প্লান্টত এটা ধৰণৰ হে ফ্লাৱাৰ লাগে যত নেকি অকল ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বিলাক পোৱা ফ্লাৱাৰ বিলাক থাকে পিষ্টিল বিলাক লাগি থকা ফ্লাৱাৰ বিলাক সো এহেতক আমি কি বুলি কওঁ দে হ্যাভ ইউনিসেক্সুৱেল ফ্লাৱাৰ আৰু এইবিলাক প্লান্ট বিলাকক আমি কি বুলি কওঁ দে আৰ কল্ড ডায়োচিয়াছ প্লান্ট ধ্যান দিবা দে দে আৰ কল্ড ডায়োচিয়াছ প্লান্ট কিয় ডায়োচিয়াছ বুলি কৈছো বিকজ সেক্সুৱেল ৰিপ্ৰডাকশন কৰিবলৈ এহেতক দুডাল বেলেগ প্লান্ট লাগিব ডায়োচিয়াছ সো এটো খেলি মেলি নকৰিবা শুনুতে এনেকুৱা লাগে যে মনোচিয়াছ মানে ইউনিসেক্সুৱেল প্লান্ট বিলাকৰ কথা কৈ আছে নেকি বুজিছানে কথাটো মনোচিয়াছ মানে কি একচুয়ালি মনোচিয়াছ প্লান্ট বিলাকত বাইসেক্সুৱেল ফ্লাৱাৰ বিলাক আছে আকৌ ডায়োচিয়াছ প্লান্ট মানে কি একচুয়ালি ডায়োচিয়াছ প্লান্ট বলত ইউনিসেক্সুৱেল ফ্লাৱাৰ বিলাক আছে বুজি পাইছানে সো দে হ্যাভ গট ইউনিসেক্সুৱেল সো এটো মনত ৰাখিবলৈ তোমালোকে যদি মনত ৰাখা কনসেপ্ট এটা আছে মনত ৰাখা নিমনিক এটা আছে এটো হল ডাম DUMB ডাম ডি মানে হল ডায়োচিয়াছ
সো ডায়োচিয়াছ প্লান্ট বিলাকত সদায় কেনেকুৱা ফ্লাৱাৰ বিলাক থাকিব ইউনিসেক্সুৱেল ফ্লাৱাৰ বিলাক থাকিব ইউনিসেক্সুৱেল ফ্লাৱাৰ মানে কি প্ৰত্যেকডাল প্লান্টত এটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ ষ্টেমেন থাকিব পাৰে আকৌ তেনেকুৱাই তাৰ বেলেগ প্লান্ট বিলাকত কি থাকিব অকল পিষ্টিল থাকা ইউনিসেক্সুৱেল ফ্লাৱাৰ বিলাক থাকিব মানে বুজিলা সো ডায়োচিয়াছ মানে ইউনিসেক্সুৱেল মনোচিয়াছ মানে এম মানে মনোচিয়াছ আৰু মনোচিয়াছ প্লান্ট বিলাকত সদায় কেনেকুৱা ধৰণৰ ফ্লাৱাৰ বিলাক থাকিব বাইসেক্সুৱেল ফ্লাৱাৰ বিলাক থাকিব আৰু মই কি কৈছো এটা ইম্পৰ্টেন্ট কনসেপ্ট যে মোস্ট অফ দা প্লান্ট যোনবিলাক তোমালোকে দেখিবা মোস্ট প্লান্টস যোনবিলাক তোমালোকে বাহিৰত এতিয়া দেখিবা ওলাই পেলাই বা য'ত আছা তুমি যদি বাহিৰত ফ্লাৱাৰ বিলাক চাও মোস্ট অফ দা প্লান্ট around 80 to 90% of the plant are monoecious plant dimagor manle are monoecious plant they have both male and female reproductive structure in the same flower almost around 10% hai enokwa angiospermic plant bilak ase junbilak plant are dioecious in nature hehator male plants belek female plants belek concept clear okay sir clear example di diok 80 to 90% example to nalage ji dekha bengena am bogori lesu jamun ji ase bahirot ji dekhi asa modhuriam ji dekhi asa hebla monoecious plant because they have bisexual flower but yar example to important kisuman important example jodi moi ko tumalokor papaya omita bilakor বহুত plants male plant aru female plant thake omita gosor species to hone papaya date palm khejur je khejur gos bilako teneke mota aru maiki belek gos thake he karone tumalokor ghorot jodi বহুত dinor pora enokwa dhornor omita gos ase jun bilak omita gosot omita etia lage laga nai mane khedalagal mota omita gosor plant buise na so hel kati pelua upori aru belek rasta nai so most of the papaya plants are tenekwa mota aru maiki belek thake okay now important concept eta sir clear hol etia ami ahu ekhini bostu je moi pohalu ekhini bostu actually tumalokor chapter ot etia leke nai ekhini concepts build korat important karon tumaloke okol nitor karone focus kori thaka na tumaloke CUET karone focus kori asa belek important exam or karone competitive exam or karone focus kori asa he karone tumalokor ekkebare bostu bilak build kori asu okay now jodi ami etia kotha patu ei chapter tur হয়নে এই চ্যাপ্টারটোত আমি মেইনলি পাঁচটা বেলেগ এরিয়াত চ্যাপ্টারটো ভগাই লম প্ৰথমতে আমি কভার কৰিম ফার্স্ট এন্ড ফৰমোস্ট থিং ইজ আমি ডিসকাস কৰিব লাগিব ফ্লাৱাৰৰ মেইন স্ট্ৰাকচাৰৰ বিষয় ডিটেইল স্ট্ৰাকচাৰৰ বিষয় আমি ডিসকাস কৰিম যোনটো আজি ক্লাছত এতিয়া আমি কমপ্লিট কৰিম তাৰপিছত আমি পঢ়িম প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টস প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টস মানে কি স্যার ওকে ফ্লাৱাৰৰ কথা ডিসকাস কৰাৰ পিছত আমি চ্যাপ্টাৰটো প্ৰি ফাৰ্টিলাইজেশন যাক নেকি আমি ডাবল ফাৰ্টিলাইজেশন বুলি কওঁ আৰু পোষ্ট ফাৰ্টিলাইজেশন ইভেন্টছক ভগাই ল'ব লাগিব যেনেকে মই যদি কওঁ নাই এতিয়া নকওঁ আজি খালি চ্যাপ্টাৰটো চাই লওঁ প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ ইভেন্টছৰ কথা পাতি আছো তাৰপিছত আমি ডাবল ফাৰ্টিলাইজেশন চাম পোষ্ট ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ ইভেন্টছ চাম আৰু এপোমিক্সিস এণ্ড পলিএম্ব্ৰিয়নি কথা পাতিম ওকে সো এইখিনি আমি ডিসকাস কৰিম নেক্সট আমি ফ্লাৱাৰৰ এটা স্ট্ৰাকচাৰটো চাই লওঁ ফটাফট সো ফ্লাৱাৰ স্ট্ৰাকচাৰ আমি অলৰেডি মৰ্ফোলজিত কভাৰ কৰিছো হয়নে ফাৰ্স্ট ইয়াৰত আমি কভাৰ কৰিছো আজি ক্লাছটো একদম বেসিক হে আমি ওভাৰভিউ স্পিডত যাম সো ফ্লাৱাৰটা যদি আমি স্ট্ৰাকচাৰৰ কথা কওঁ এটা বাইসেক্সুৱেল ফ্লাৱাৰৰ তো তাত আমি কি দেখিম কিবা কিছুমান ইম্পৰ্টেন্ট স্ট্ৰাকচাৰ কিছুমান ইম্পৰ্টেন্ট পাৰ্টস আছে যেনেকে ফ্লাৱাৰৰ যোনডাল ঠাৰি হয়নে ঠাৰিডাল এডাল হল ফ্লাৱাৰৰ ঠাৰিডাল মই ডাঙৰকে আঁকিছো এডাল ঠাৰিডালৰ নাম কি আছিল পেডিসেল ঠাৰিডালৰ ওপৰৰ পিনে ওপৰৰ এৰিয়াটো গোটেই ওপৰৰ এৰিয়াটো য'ত নেকি গোটেই স্ট্ৰাকচাৰ বেলেগ পাৰ্টস বিলাক এটাচড হয় হেতুন কি নাম আছিল থেলেমাছ বা ৰিসেপ্টিকেল বুজিলো স্যার তাৰ পিছত আমি কি পাম বেলেগ স্ট্ৰাকচাৰ আছে যেনেকে এপিকেলিক্স হয়নে কেলিক্স সেপেলস এবিলা পাবা সো আমি সিপেলছৰ পৰা ষ্টাৰ্ট কৰোঁ তো প্ৰথমতে কিছুমান গ্ৰীন পাৰ্টস কিছুমান থাকিব হয়নে কিছুমান গ্ৰীন পাৰ্টস থাকিব ফ্লাৱাৰটাত যাক নেকি আমি কি বুলি কওঁ সিপেলস কি বুলি কওঁ সো এবিলাক এটা যদি কওঁ এটা নাম কি সিপেলস বুলি সিপেলস তাৰ পিছত আমাৰ ৰং বিৰংগ পোৰ্শনখিনি থাকে এখিনি কি সো ৰং বিৰংগৰ যোনবিলাক পাহি হয়নে সো এবিলাক হল পাহি বিলাক সো ৰং বিৰংগ পোৰ্শনখিনি হল এবিলাক হল পিটেলস
সিপেলস তাৰপিছত পিটেলস তাৰপিছত আমি ভিতৰত কি পাম ভিতৰত আমি পাম যোনবিলাক আমাৰ মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ হয়নে মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এইবিলাক সো মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বিলাক হল এইবিলাক যাক আমি কি বুলি কওঁ এইবিলাকক কওঁ আমি ষ্টেমেন বুলি ষ্টেমেন আৰু একেবাৰে ভিতৰৰ যোনটো এৰিয়া আছে ভিতৰত যোনটো একেবাৰে প্ৰটেক্টেড হৈ থাকে সেইটো নাম কি এইটো হল পিষ্টিল বা কাৰ্পেল এতিয়া আৰু দুটা আমাৰ শব্দ ইয়াতে লিংক হৈ আছে যোনটো নেকি আমি যদি কওঁ সিপেলছৰ গ্ৰুপটো কি বুলি কওঁ আমি সিপেলছৰ গ্ৰুপটো কওঁ আমি সিপেলছৰ গ্ৰুপটো কি বুলি কৈছিলো মনত আছে কেলিক্স বুলি পিটেলছৰ গ্ৰুপটো কি বুলি কওঁ কোৰোলা বুলি আমি ডিসকাস কৰিছো অলৰেডি ষ্টেমেনৰ গ্ৰুপটো কি বুলি কওঁ এন্ড্ৰোচিয়াম বুলি yes এন্ড্ৰোচিয়াম বুলি মানে ষ্টেমেন ইয়াত এটা ষ্টেমেন বুলি কওঁ কিন্তু গোটেই গ্ৰুপটো যদি একেলগে কথা পাতো এন্ড্ৰোচিয়াম পিষ্টিল বা কাৰ্পেলৰ এটা বা পিষ্টিল আৰু কাৰ্পেল হ'ব পাৰে বাট একে গ্ৰুপটো যদি একেলগে কথা কওঁ হেতু হল গাইনোচিয়াম ওকে স্যার বুজিলো এখিনি হল ফ্লাৱাৰৰ পাৰ্টস বেলেগ বেলেগ ইম্পৰ্টেন্ট কনসেপ্ট গম পালো নাও এতিয়া আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট হল যোনটো নেকি কওঁ আমি কমপ্লিট ফ্লাৱাৰ আৰু ইনকমপ্লিট ফ্লাৱাৰ বুলি কমপ্লিট ফ্লাৱাৰ কাক ক'ব what do you mean by complete flower so এটা যদি টিপিক্যাল ফ্লাৱাৰ এটা চাও আমি এটো এটা টিপিক্যাল ফ্লাৱাৰ যত নেকি গুটেকিটা হোল প্ৰেজেন্ট আছে গুটেকিটা হোল মানে গুটেকিটা গ্ৰুপ প্ৰেজেন্ট আছে প্ৰথমতে গ্ৰুপটো কি বাহিৰৰ পৰা যদি প্ৰথম গ্ৰুপটো কি সিপেলছৰ গ্ৰুপ তাৰপিছত গ্ৰুপটো কি পিটেলস তাৰপিছত ষ্টেমেন আৰু কাৰ্পেল হয়নে ষ্টেমেন বা পিষ্টিল বা কাৰ্পেল সো কি হল কমপ্লিট ফ্লাৱাৰ মানে কি যত চাৰিটা হোল প্ৰেজেন্ট আছে গুটে 4 হোলস are present 4 holes are present গুটেকিটা গ্ৰুপ মানে বাহিৰৰ পৰা যদি চাও কেলিক্সৰ গ্ৰুপ কোৰোলাৰ গ্ৰুপ এন্ড্ৰোচিয়ামৰ গ্ৰুপ আৰু গাইনোচিয়ামৰ গ্ৰুপ গুটে গ্ৰুপ কিটা যদি প্ৰেজেন্ট থাকে কমপ্লিট ফ্লাৱাৰত হেবিলাকক কওঁ আমি কমপ্লিট ফ্লাৱাৰ বুলি গুটে গ্ৰুপ কিটা প্ৰেজেন্ট থাকে ইনকমপ্লিট ফ্লাৱাৰ মানে কি স্যাৰ ইনকমপ্লিট ফ্লাৱাৰ মানে হল যত চাৰিটা গ্ৰুপ প্ৰেজেন্ট থাকে কিছুমান এনেকুৱা ফ্লাৱাৰ থাকে যত নেকি ফৰ এক্সাম্পল সিপেলস আৰু পিটেলস মিলি পেলাই এটা গ্ৰুপে বনি যায় মানে এতিয়া বেলেগ বেলেগ গ্ৰুপ বিলাক নাই দুটা গ্ৰুপ মিলি এটাই গ্ৰুপ বনি গল বা কিছুমানত সিপেলছৰ গ্ৰুপটো নাই কিছুমানত পিটেলছৰ গ্ৰুপটো নাই এনেকুৱাও কিছুমান ফ্লাৱাৰ্স থাকিব পাৰে তো যোনবিলাক ফ্লাৱাৰত গুটে চাৰিটা হোল নাথাকি কিছুমান গ্ৰুপ এবসেন্ট থাকে কিছুমান হোল এবসেন্ট থাকিব হেবিলাকক আমি কি বুলি কওঁ ইনকমপ্লিট ফ্লাৱাৰ ফৰ এক্সাম্পল ইয়াত যদি কওঁ সিপেলস আৰু পিটেলস মিলি পেলাই কি হয় কেতিয়াবা সিপেলস আৰু পিটেলস মিলি পেলাই এটা গ্ৰুপে বনাই দিয়ে সেই গ্ৰুপটোৰ নাম কি আছিল টিপেলস হনে আমি লিলি এক্সাম্পল লিলি টিউলিপ এবিলাকত আমি এবিলাক ফ্লাৱাৰত আমি এই এনেকুৱা টিপেলস বিলাক দেখিব পাওঁ ওকে সো এটো এটা ইম্পৰ্টেন্ট কনসেপ্ট যে কমপ্লিট আৰু ইনকমপ্লিট ফ্লাৱাৰ মানে কি বুজি পালো স্যাৰ কমপ্লিট মানে যত গুটে বিলাক প্ৰেজেন্ট থাকিব গুটে বিলাক ফ্লাৱাৰৰ গ্ৰুপ কিটা প্ৰেজেন্ট হ'ব কমপ্লিট ইনকমপ্লিট মানে এটা বা দুটা যদি মিস হৈ থাকে তেতিয়া আমি ইনকমপ্লিট ফ্লাৱাৰ বুলি কম এটা আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট কি স্যাৰ যে essential whole কোনকিটা what are the essential whole মই যদি কওঁ ফ্লাৱাৰ এটাৰ মেইন কামটো কি ফ্লাৱাৰ এটাৰ মেইন কাম হল সেক্সুৱেল ৰিপ্ৰডাকশন কৰা yes or no yes sir সেক্সুৱেল ৰিপ্ৰডাকশন কৰা মেইন কাম আৰু সেক্সুৱেল ৰিপ্ৰডাকশনটো কৰিবলৈ আমাক কি লাগিব ফ্লাৱাৰ এটাৰ ষ্টেমেন এটো ফ্লাৱাৰ এটাৰ এই ষ্টেমেন বা এন্ড্ৰোচিয়াম ইম্পৰ্টেন্ট প্লাস গাইনোচিয়াম আৰু পিষ্টিলটো ইম্পৰ্টেন্ট গাইনোচিয়াম বা পিষ্টিলটো ইম্পৰ্টেন্ট হয় নহয় মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো হে ইম্পৰ্টেন্ট তো তাক আমি কি বুলি কওঁ এসেনশিয়াল হোলটো কি হল এতিয়া এসেনশিয়াল হোল দুটা হল এসেনশিয়াল পাৰ্ট কিটা হল এন্ড্ৰোচিয়াম এন্ড গাইনোচিয়াম কমপ্লিট কনসেপ্ট yes sir আৰু যোনবিলাক বেলেগ কিটা আছে যেনেকে পিটেলস যেনেকে সিপেলস এইবিলাকক কি বুলি কওঁ সিপেলস আৰু পিটেলছৰ গ্ৰুপ এ কেলিক্স আৰু কোৰোলাৰ গ্ৰুপটো এইবিলাক কি বুলি কওঁ আমি এইবিলাকক কওঁ আমি এসেসৰি হোলস কি বুলি কৈছো স্যাৰ এসেসৰি হোলস মানে এহেতে হেল্প কৰে aid in sex
aid in sexual reproduction হল সো এইখিনি কনসেপ্ট আমাৰ ক্লিয়াৰ হল এতিয়া ফাইনাল আমি এটা বস্তু ক্লিয়াৰ কৰিম যে স্যাৰ এই বেলেগ বেলেগ হোলস কিটা বা বেলেগ বেলেগ ৰিপ্ৰডাক্টিভ পাৰ্টস বিলাক যে আছে ফ্লাৱাৰ এটাৰ সেই পাৰ্টস কিটাৰ ইম্পৰ্টেন্স কি বা ফাংচন কি ওকে নাও ইয়াতে আমি ধুনিয়াকে কনসেপ্টটো ক্লিয়াৰ কৰিলো ইয়াতে কমপ্লিটকে ধুনিয়া কৰিলো বাহ কথাও যে উলাই আৰু দেই ওকে ফাইনাল আমি পইণ্টটো কি কৰো আমি ফ্লাৱাৰ এটাৰ ফাংচন ৰিপ্ৰডাক্টিভ পাৰ্টৰ ফাংচন জানিব লাগিব ৰিপ্ৰডাক্টিভ পাৰ্টস বিলাক যে আছে ফ্লাৱাৰৰ ডিফাৰেন্ট পাৰ্টস ৰিপ্ৰডাক্টিভ পাৰ্টস নহয় ফ্লাৱাৰ পাৰ্টস function of different parts of a flower function of different parts of flower আমি শিকিব লাগিব ওকে ফার্স্ট আমি বাহিৰৰ পৰা আহো sepals গ্ৰুপটো কি নাম আছিল ক্যালিক্স সো sepalsৰ কাম কি স্যাৰ sepalsৰ কাম হল মেইনলি ফটোসিনথেসিস কৰা because they are green in color দেখিছানে they are green in color sepals বাহিৰৰ একেবাৰে গ্ৰুপটো তোমালোকে যদি গোলাপ ফুল এটা চোৱা গোলাপ ফুল এটা এনেকে যেতিয়া কভাৰ হৈ থাকে কলি হৈ থাকে তেতিয়া বাহিৰৰ যোনটো গ্ৰীন অংশটো হয়নে হেতু ক্যালিক্স বা sepals সো লাহেকে গ্ৰীনটো এনেকে খুলি যায় গোলাপ ফুলটো ওলাই আহে হয়নে সো সেই গ্ৰীন অংশটো গ্ৰীন থাকা মানে কি হেতৰ কাম হল ফটোসিনথেসিস কৰিব পাৰা হয়নে হেতে ফটোসিনথেসিস কৰিব প্লাস হেতে কি কৰে প্ৰটেকশনত হেল্প কৰে প্ৰটেকশন কাৰ ভিতৰত হুমাই থকা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বিলাকৰ yes so sepalsৰ মেইন কাম হল ফটোসিনথেসিস কৰা এন্ড প্ৰভাইড প্ৰটেকশন সেকেন্ড পেটেলছৰ গ্ৰুপটো কি বুলি কওঁ কৰোলা মনত ৰাখিবা এই ব্ৰেকেটত যে দিছো এটা গ্ৰুপৰ নাম ওকে আৰু ইন্ডিভিজুৱেল যদি আমি চাও হেতু পেটেলছ বা sepalsৰ কথা কৈ আছো ওকে পেটেলছৰ কাম কি মেইনলি অ্যাট্ৰাকশন কাক অ্যাট্ৰাকশন কৰে অ্যাট্ৰাকশন অফ পলিনেটৰ্স আমি শিকিম এতিয়া যে সেক্সুয়াল ৰিপ্ৰডাকশন কৰিবলৈ আমাৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট ইম্পৰ্টেন্ট টাৰ্ম জানিব লাগিব পলিনেশনৰ কথা এই পলিনেশন কৰিবলৈ কি লাগিব এই ফ্লাৱাৰ্স বিলাকৰ যে তোমালোকে পাহি বিলাক দেখুৱা সেইবিলাক মেইনলি বিৰাট ধুনিয়া হয়নে অ্যাট্ৰাক্টিভ ৰঙা বগা হালদিয়া বহুতো মাল্টিপল ৰেইনবো কালাৰৰ থাকে সো এই কালাৰ বিলাক কিহৰ কাৰণে কাক অ্যাট্ৰাক্ট কৰিবলৈ পোক পতংগক অ্যাট্ৰাক্ট কৰিবলৈ পখিলাক অ্যাট্ৰাক্ট কৰিবলৈ আমাৰ মৌ মাখি অ্যাট্ৰাক্ট কৰিবলৈ যাতে হেহেতে অ্যাট্ৰাক্ট হয় অ্যাট্ৰাক্ট হৈ ফ্লাৱাৰ এটাৰ ওচৰ চাপে ফ্লাৱাৰ এটাৰ ভিতৰত মৌ পান কৰে ফ্লাৱাৰটোৰ ওপৰত লৰফৰ কৰি থাকে আৰু এতিয়া যেতিয়া এটা ফ্লাৱাৰৰ পৰা উৰি গৈ বেলেগ এটা ফ্লাৱাৰলৈ যাব তেতিয়া তাৰ এটাৰ পৰা আনটোলে পলেন্স বিলাক ট্ৰান্সফাৰ কৰিব ফাৰ্টিলাইজেশনত হেল্প কৰিব সো অ্যাট্ৰাকশন কৰাত হেল্প কৰে এইবিলাক পোক পতংগ ওকে সো পেটেলছৰ কাম সেই কাৰণে ইমান ইম্পৰ্টেন্ট অ্যাট্ৰাকশন কৰিবলৈ থাৰ্ডটো কি আছিল কোনটো গ্ৰুপ আমাৰ ষ্টেমেনৰ গ্ৰুপটো ষ্টেমেনৰ গ্ৰুপটোক আমি কি বুলি কওঁ এন্ড্ৰোচিয়াম বুলি এন্ড্ৰোচিয়ামৰ কাম কি এন্ড্ৰোচিয়ামৰ কাম হল তোমাৰ মেল গেমেট কিটা তৈয়াৰ কৰা মেল গেমেটস বনোৱা বা আমি যদি কওঁ পলেন্স বনোৱা পোলেন প্ৰডাকশন হেল্প কৰে yes আৰু fourth কি আছে আমাৰ পিষ্টিল বা কাৰ্পেলৰ কথা যে পিষ্টিল বা কাৰ্পেলৰ গোটেই গ্ৰুপটোক আমি কি বুলি কওঁ গাইনোচিয়াম বুলি কওঁ yes গাইনোচিয়াম বুলি কওঁ যেহেতু ইয়াত এটা পিষ্টিল আছে আমি এটা পিষ্টিল বুলি ক'লে হ'ল কিন্তু এনেকুৱা পিষ্টিল যদি বহুতো একালো থাকিল একেলগে আমি কি বুলি কওঁ গাইনোচিয়াম বুলি ক'লে ওকে ইয়াৰ কাম কি ফিমেল গেমেট বনোৱা ফাইনালি ফিমেল গেমেটৰ প্ৰডাকশন কৰা হয়নে সো এইখিনি হ'ল ইম্পৰ্টেন্ট কনসেপ্ট এতিয়া নেক্সট আমি কি কৰিম নেক্সট তোমালোকৰ বেলেগ বেলেগ ষ্ট্ৰাকচাৰৰ বিষয়ে জানিম মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ আমি ডিটেইলছত দেখিম তাৰপিছত এই মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বিলাকতনো কেনেকৈ পলেন্স বিলাক বা এগৰ ডেভেলপমেন্ট হয় সেইটো শিকিম তাৰপিছত ফাৰ্টিলাইজেশনৰ কথা শিকিম পলিনেশনৰ কথা শিকিম তাৰপিছত আমি নেক্সট চাম যে সিড আৰু ফ্ৰুট প্ৰডাকশন কেনেকৈ কৰে সো নেক্সট ক্লাছত আমি বেলেগ বেলেগ বস্তুখিনি proceed কৰি লৈ যাম সো আজি ক্লাছটো আমি ইমানতে এন্ড কৰিম we will meet in the next class bye bye